ৰাম ৰাতিপুৱাই শুই উঠাপা এতিয়াহে বহিছোঁ। কঁকালটো একেবাৰে কিবা থৰথৰাই গৈছেগৈ মোৰ। মায়ে যে নহয় ঘৰখনত এনেই থাকিবলৈকে নিদিয়ে মোক। ইটো কৰ সিটো কৰ সিটো কৰ সিটো কৰ অনবৰত কাম কৰাত লগাই থাকিব। ইমান কৈছোঁ বোলো কাম কৰা মানুহজনী আনাচোন আনা। ঘৰখন ইমান ডাঙৰ, সৰা মোচা কৰোঁতে গোটেই দিনটো গুচি যায়গৈ। ইমান কৈছোঁ কিন্তু নাই, মায়ে নুশুনে নহয় আকৌ মোৰ কথা। চব টাইমতে কাম বন কৰিবলৈ মন নাযায় নহয়। ৰাতিপুৱা অকণমান দেৰিলৈকে শুবলৈ মন যায়, কিন্তু নাই, মাৰ পৰা মই কেতিয়াও দেৰিলৈকে শুব নোৱাৰোঁ। 8টা বাজিব কি নাবাজিব একদম চিঞৰ লগাই থাকিব। এইফালে দাদা আকৌ শুই থাকিলে মায়ে আকৌ দাদাক নুঠায়। দাদা আৰামত শুই থাকিব পাৰে, কিন্তু মই আৰামত শুব নোৱাৰোঁ। মোক মানে গোটেই ঘৰৰ কাম কৰাই 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 ভাগৰাই দিয়ে মায়ে, কৈছোঁ নহয়। এতিয়া অকণমান শুই লওঁ, 11টা-12টামান বজাত উঠিম আৰু লাহেকৈ। ভণ্টি, অ' ভণ্টি, ভণ্টি, অ' ভণ্টি। অঁ এইটো আজি ইমান সোনকালে উঠিলে যে, কি হ'ল আকৌ ইয়াৰ? অঁ দাদা, ৰুমতে আছোঁ মই। অ' মহাৰাণী, উঠিলে আপুনি? আজি আপুনি ইমান সোনকালে উঠিলে যে? নিজে দেৰিকৈ উঠিছ, মই দেখোন সদায় সোনকালে উঠোঁ। 8টা বাজিব কি নাবাজিব মায়ে দেখোন মোক উঠাই থাকে। গোটেই ঘৰৰ কাম বন কৰি এতিয়া অকণমান বহিছোঁহে, নিজে এতিয়া আৰামত উঠি আহিছ। মোক কথা শুনাবলৈ আহিছ? তই কাম কৰিবই লাগিব আকৌ। ঘৰখনত ছোৱালী মানুহজনী আছ, মায়ে কি অকলে অকলে কাম কৰিব নেকি? মইতো বাৰু এনেও নকৰোঁ, কাৰণ মই ল'ৰা মানুহ। তই কাম কৰিবই লাগিব, আৰু কামবোৰ এতিয়াৰ পৰা শিকিলে মানেহে ঘৰত গৈ ভালকৈ কৰিবগৈ পাৰিবি। নহ'লে আগলৈ যাৰ ঘৰলৈ যাবি সিটোক আগদিনা আনি পিছদিনা ঘূৰাই থৈ যাবহি। পাই এনেকুৱা কথাবোৰ নকবি। মই কাম কৰিব কি নাজানো নেকি? আৰু মই এলা-পেচা মানুহখন নাজানো নহয়। ভাল ঘৰলৈকে যাম দে। ধেমালি কৰিছোঁ। মোৰ মৰমৰ একমাত্ৰ ভণ্টিজনীক অভিয়াছলি মই ভাল ঘৰতে দিম, য'ত আৰামত থাকিব পাৰিব। মই তেনেকুৱা মানুহলৈকে দিম, তই চিন্তা নকৰিবি। পিছে ভণ্টি শুন না, মোক হেল্প এটা কৰি দে না প্লিজ। বাকী চব কৰি দিম, মোক খালি এতিয়া একো কামত নলগাবি দেই। এতিয়াই কৈ দিছোঁ, ক এতিয়া কি হেল্প কৰিব লাগে তোক? সেয়া তই আকৌ মানে এনেকৈ ক'লি ন? অ' ভণ্টি প্লিজ মোক কাপোৰকেইটা ইস্ত্ৰি মাৰি দে না। দাদা এইমাত্ৰ কাম বন কৰি বহিছোঁহে, অকণমান বহিব দিলেচোন, ইমান ভাগৰ লাগিছে মোৰ। এই কাপোৰকেইটাতো তই নিজেও ইস্ত্ৰি মাৰি ল'ব পাৰ। সদায় সদায় কি মই মাৰি দিব লাগে নেকি তোক ইস্ত্ৰি? মাৰি দে না প্লিজ। তই থাকোঁতেনো মই বাৰু কেলৈ কষ্ট কৰিম কচোন? তই মোৰ একমাত্ৰ ভণ্টি, আৰু বেলেগৰ ভণ্টিক চাগে যাচোন ককাইকবোৰে যি কয় তাকে শুনে, কিন্তু তই মোৰ কথা নুশুন। এটা কাম কৰিবলৈকে তোক 10বাৰমান ক'ব লাগিব। অ' কি ক'লি? মই কি তোৰ কথা নুশুনো? অঁ নুশুনতো আকৌ। বেলেগৰ ককায়েক ভনীয়েকক চাগে যাচোন, ককায়েকে যি কৰে ভনীয়েকে একদম পিটিককৈ উঠি পেলাই সেইটোকে কৰে, কিন্তু তোৰ নহ'ব। এলা পইচা তোৰ গায়ে নলৰে। অ' হয় নেকি? দাদা তোৰ কাম মই চব কৰি দিওঁ দে। এতিয়াহে অকণমান বহি লওঁ বুলি কৈছোঁ। হ'ব দে যা, তেতিয়াহ'লে মই নকৰোঁ, নিজে নিজে কৰি থাক। কৰিলেও গুণ নাই নহয় তোৰ। এই কৰি দে ভণ্টি, এনেহে কৈছোঁ তোক মই। কৰি দে না প্লিজ ভণ্টি। হ'ব বাৰু দে কৰি দিম, কিন্তু এতিয়া বাৰু ময়ে কৰি দিম। পিছলৈ তোৰ ঘৈণীয়েৰে কৰি দিব নিদিয়ে নে আকৌ তইহে উল্টাই তোৰ ঘৈণীয়েৰ কাপোৰ ইস্ত্ৰি কৰিব লাগিব? হেই কি যে কওঁ নহয়, এনেকৈনো কেলৈ কওঁ? পিংকি বহুত ভাল ছোৱালী, আৰু অভিয়াছলি বিয়া পাতিলে মানে তাই মোক শুশ্ৰূষা কৰিব লাগিব। মই কি তাইৰ শুশ্ৰূষা থৰি না কৰিম নেকি? নাজানো আৰু, বিয়া পতাৰ পিছতহে গম পাম। যিজনীহে ছোৱালী চাইছে নহয়, আমাৰ লগত আকাশ পাতাল পাৰ্থক্য। মোৰতো ভয়ে লাগে তোক লৈ যায় বুলি। এই কিনো কৈ থাক নহয়, মোক কিয় নিব আকৌ? মইহে তাইক আনিম কিবা? এইবোৰ এতিয়া বাদ দে, কাপোৰকেইটা সোনকালে ইস্ত্ৰি কৰি দে। মই যাওঁ, মোৰ অলপ কাম আছে। জানো কি কাম আছে? ঘৈণীয়েকে লগ কৰিবলৈ যাওঁ চাগে। অঁ আচলতে ভণ্টি তোক মই এটা কথা কোৱাই নাই। আজি মানে পিংকিৰ বাৰ্থডে', তাকে অকণমান তাইক উলিয়াই লৈ যাম বুলি ভাবিছোঁ। অ' হয় নেকি? যা এতিয়াৰ পৰাই কথা লুকাবলৈ ল'লিয়ে। বিয়া পতাৰ পিছত চাগে মোক পাহৰিয়ে যাবি। সেই ভণ্টি তই যে কি কথাবোৰ কৈ আছ নহয়, অথনিৰ পৰা ইমান পটৰ কৰি আছ। তাতকৈ মোৰ সেই কাপোৰকেইটা ইস্ত্ৰি দিয়া হ'লে এতিয়ালৈকে ইস্ত্ৰি মাৰি হ'লহেঁতেন। যা সোনকালে কাপোৰকেইটা ইস্ত্ৰি দি দে। কি হ'ল তহঁত দুটাৰ? অথনিৰ পৰা কি ইমান খুটখাট লাগি আছ হয়? মা চোৱাচোন, তাইক অথনিৰ পৰা কৈ আছোঁ কাপোৰকেইটা ইস্ত্ৰি দি দে বুলি। নাই, তাই সেই বহা জেগাত যি বহি আছে, উঠা নামেই লোৱা নাই। তাকে তাইক কৈ আছোঁ বোলো সোনকালে কাপোৰকেইটা ইস্ত্ৰি দি দেচোন, মোৰ কাম এটা আছে বুলি মই ওলাই যাওঁ। সেই বুলি কৈ আছোঁ, তাই আকৌ দেখিছা নাই একদম মানে গাটো সেই লৰোৱাই নাই। মাজনী তই সেই ককাৰৰ কাপোৰকেইটা ইস্ত্ৰি দি দিব পৰা নাই জানো? তাৰ কিবা কাম আছে বুলি কৈছে। মা তাৰ কি কাম আছে মই ভালকৈ জানো দিয়া। হ'ব দিয়া, কাপোৰকেইটা ইস্ত্ৰি দি দিওঁ। ইমান একেবাৰে মাক পিতেক লগ খাই পেলাই মোক বকিব নালাগে। হ'বচোন দে, তাৰ যি কামেই নাথাকক, কাপোৰকেইটা ইস্ত্ৰি কৰিবলৈ কৈছে, কৰি দিব পৰা নাই জানো তই? যা সোনকালে ইস্ত্ৰি কৰি দে। যা ভণ্টি ইস্ত্ৰি কৰি দে। হ'ব দে। ৱাও দীপাংকৰ, তুমি মোক ইমান ডাঙৰ শ্বপিং মললৈ লৈ আহিছা? কাৰণ আজি মোৰ হ'বলগীয়া মানুহগৰাকীৰ বাৰ্থডে', চ' আজি তেওঁ যি বিচাৰে তাকেই হ'ব। ব'লা পিংকি,
তোমাৰ যি যি প্ৰয়োজন সকলোবোৰ তুমি আজি বজাৰ কৰি লোৱা। মোৰ ফালৰ পৰা সেয়া বাৰ্থডে গিফ্ট বুলি ধৰি ল'বা। ৱাও, থেংক ইউ ছ' মাছ দীপাংকৰ, থেংক ইউ ছ' মাছ। তোমাৰ নিচিনা এজন মই বয়ফ্ৰেণ্ড পাই পেলাই বহুত সুখী। ইয়াতকৈ আৰু মোক কি লাগে কোৱাচোন, ইয়াতকৈ আৰু মোক কি লাগে? তুমি মোক ইমান বুজি পোৱা। ৱাও দীপাংকৰ, আই এম ছ' হেপী দীপাংকৰ, আই এম ছ' হেপী। হ'ব বাবা, ইমান মোক থেংক ইউ ক'ব নালাগে, কাৰণ মই তোমাৰে মানুহজন নহয় জানো। নিজৰ মানুহজনক ইমান থেংক ইউ নকয় নহয়। এতিয়া আহা, কি নাই তোমাৰ সকলোবোৰ লৈ ল'বা। ঠিক আছে ব'লা। দীপাংকৰ, ফাৰ্ষ্টতে মই এটা পুতলা লৈ ল'ম ব'লা না। আহা আকৌ, আহা। দীপাংকৰ, সঁচাকৈ আজি তুমি এই মোৰ স্পেচিয়েল দিনটো যে তুমি ইমান এটা বিশেষ স্পেচিয়েল কৰি তুলিবা মইতো ভবাই নাছিলোঁ। পিছে তোমাৰ কেনেকুৱা লাগিলে কোৱাচোন? বহুত ভাল লাগিলে, বহুত বেছিয়ে ভাল লাগিলে। আজিলৈকে মোৰ কাৰণে কোনো এজন বয়ফ্ৰেণ্ডে ইমানখিনি কৰা নাই, গম পাইছা? তুমি যিমানখিনি কৰিছা সঁচাকৈ মোৰ বহুত ভাল লাগিছে দীপাংকৰ, বহুত ভাল লাগিছে। তুমি হেপী নে? বহুত বেছি হেপী মোৰ জান। সকলোবোৰ বজাৰ কৰা হ'ল নহয় তোমাৰ, নে আকৌ কিবা থাকি গ'ল নেকি? সকলোবোৰ বজাৰ কৰা হৈ গ'ল বাৰু, একো থকা নাই চাগে। একো নাই দিয়া, ঘৰত গৈ মই এবাৰ ভালকৈ চাই ল'ম। যদি কিবা আৰু লাগতিয়াল কিবা বস্তু ল'ব লগা আছে তেতিয়াহ'লে আকৌ আমি এদিন গুচি আহিম আকৌ বজাৰ কৰিবলৈ। অ'কে ঠিক আছে। পিছে পিংকি, ভণ্টিলৈহে একো লোৱা নহ'ল? তাইলৈহে লোৱা নহ'ল। হ'ব দিয়া আৰু, তাইনো কি আৰু, তাইৰ বাৰ্থডে নহয় আজি মোৰহে বাৰ্থডে। সেই মোৰ বাৰ্থডে কাৰণে তুমি মোক আজি শ্বপিং কৰাই দিছা, তাইৰ বাৰ্থডে হ'লে তাইক শ্বপিং কৰাই দিবা। হ'ব দিয়া আৰু, বেলেগ এদিন তাইক কিনি দিলে হ'ল। হয় বাৰু, হ'লেও তাই আজি মোক ৰাতিপুৱা অকণ বেয়াই পাইছে। তোমাৰ বাৰ্থডে বুলিও মই তাইক আগতে নক'লোঁ, পিছতহে কৈছোঁ আহিব সময়ত তোমাৰ বাৰ্থডে বুলি। এতিয়া যদি তাই গম পায় তোমাক শ্বপিং কৰাই দিছোঁ বুলি, তাই একো ভাবিব তাইলৈ একো নল'লোঁ বুলি। হ'ব দিয়া আৰু, তাইক বেলেগ এদিন লৈ আহিম। এই তোমাৰ যে ভণ্টিজনী নহয়, যিটোকে দেখে সেইটোকে লাগে খালি। মোক তুমি যিয়ে কিনি দিয়া তাইনো কি আহিছে বাৰু। মোৰ কাৰণে তুমি বেলেগ আৰু তাইৰ কাৰণে তুমি বেলেগ, সেইটোৱে কথা। তুমি কিন্তু এনি টাইম ভণ্টি কৰি থাকিবা দেই, মোৰ আগত মই কৈ দিছোঁ। অকণমানতো তুমি মোৰ চলাই আহিছে, মোৰ প্ৰতিটো অকণমান তুমি গুৰুত্ব দিয়া। ইয়াতো অকল খালি ভণ্টি। ঘৰত থাকিলেতো ভালকৈ ফোনত কথা পাতিব নাপাওঁৱেই তাইৰ কাৰণে। এনি টাইম ভণ্টি কৰি থাকিবা দেই মোৰ আগত। পিংকি, এনেকৈ কিয় কৈছা? ভণ্টি মোৰ বহুত মৰমৰ হয়, তাইৰ কথা তুমি এনেকৈ নক'বা। এনেকৈ ক'লে মানে মোৰ বৰ বেয়া লাগে। ভণ্টিয়ে তোমাৰ নিজৰ মৰমৰ, মইতো কোনো নহয়। আৰে এনেকৈনো কিয় কৈছা বাৰু? বাৰ্থডে দিনাখন এতিয়া মুডটো বেয়া কৰি ল'ব নালাগে। হ'বচোন দিয়া, ভণ্টি মোৰ একমাত্ৰ অকল এজনীয়ে ভণ্টি, সেইকাৰণে সকলো ক্ষেত্ৰতে তাইৰ মূৰত থাকে যেতিয়া মনত পৰি থাকে আৰু তাইলে মোৰ, সেইটোৱে কথা, অইনটো একো নাই। হ'ব দিয়া, এইবোৰ এতিয়া বাদ দিয়া। এতিয়া আমি কি খাবা অৰ্ডাৰ কৰোঁ আহা। তুমি যি খোৱা তাকে খাম আৰু মই। অ'কে, চিকেন হাক্কা নুডলছ 3টা দি দিওঁ। দিয়া, বাট 3টা কেলৈ লাগে? আমি 2টাহে মানুহ আছোঁ। আৰে এটা ভণ্টিলৈ নিম আকৌ। মাই গড দীপাংকৰ, ভণ্টি অকল ভণ্টি। গড, কি ক'ম আৰু। হ'ব যোৱা, অৰ্ডাৰ কৰি আহাগে। ঠিক আছে বাৰু, হ'ব দিয়া। আৰু লগত কি খাবা? কফি খাবা নে ক'ল্ড ড্ৰিংকছ খাবা? মই কফি খাম, তুমি যি খোৱা অৰ্ডাৰ কৰি ল'বা। ঠিক আছে বাৰু। এইটো মানে ভনীয়েকৰ প্ৰতি মৰমটো বহুত বেছি যেন পাইছোঁ মই, জোখতকৈও বহুত বেছি। মোক এবাৰ সেইখন ঘৰলৈ গৈ ল'বলৈ দে, তাৰপিছত মই তোৰ ভনীৰ অৱস্থা কি কৰিম তই মোক চিনিয়ে পোৱা নাই। চাই থাক তই। এনেকৈ যদি ইমান ভণ্টি কৰি থাকে, আগলৈ দেখোন সি মোতকৈ বেছি ভনীয়েকক সি গুৰুত্ব দিব। নাই এইটো হ'বলৈ মই কেতিয়াও দিব নোৱাৰোঁ। বুজিছোঁ মই, বায়েক আৰু ভায়েকৰ মৰমবোৰ বহুত সুকীয়া, কিন্তু ইহঁতৰ বহুত বেছি সুকীয়া যেনে পাইছোঁ। এনেকৈ হ'লে নহ'ব, অতি সোনকালে মই ইয়ালৈ বিয়া হ'ব লাগিব, আৰু তাৰপিছত মই ভনীয়েকৰ অৱস্থা কি কৰি আছে চাই থাক। দাদা দেখোন এতিয়ালৈকে অহাই নাই, ইমান দেৰি কৰিছে নে সি ঘৈণীয়েকক লগ কৰিবলৈ গৈ পেলাই। কাকনো ভাল পায়, ইমান দিন কৈ আছোঁ বোলো ফটোখন দেখাবি। নাই, সি নেদেখায়। বোলে বিয়া পাতি যেতিয়া বোলে নব কৰি আনিম তেতিয়াই চাই ল'বি আৰু বোলে। সেইটো কথা নহয়, মোৰতো চাবলৈ মন যায় আমাৰ নবজনী কেনেকুৱা হয়। আজি কিবা প্ৰকাৰে হ'লেও তাই মই ফটোখন চামেই, সি নেদেখালে নহ'ব, আজি দেখাবই লাগিব। ইমোচনেল ব্লেকমেইল কৰিম আকৌ তাক মই। ভণ্টি, ভণ্টি। এইটো আহিলে পায়। ভিতৰতে আছোঁ। কি কৰি আছিলো ভিতৰত তই? তোৰ কথাকে চিন্তা কৰি আছিলোঁ, বোলো অথনিতে ওলাই গ'লি, কিনো হ'ল বোলো ইমান দেৰিলৈকে অহা নাই, চিন্তাই লাগি গৈছিলে। বোলো আকৌ ছোৱালী লগ কৰিবলৈ গৈ ক'ৰবাত আকৌ বোলো মাৰ খাই পৰি আছোঁ নেকি আকৌ বোলো, সেইবুলিয়ে চিন্তা কৰি আছিলোঁ মই। পাই কি যে কথাবোৰ কওঁ আৰু ভণ্টি, তইনো মই ওলাই গ'লে মানে ইমান বেয়াকৈ চিন্তা কৰি থাকনে? এনেই কৈছোঁ দাদা। পিছে কচোন কেনেকুৱা গ'ল আজি দিনটো? কি কৰিলি ন? নবৰ বাৰ্থডে আছিলে নহয় আজি, তাই কি গিফ্ট দিলি দাদা? দিনটো ভালে গ'ল বাৰু, তাইক অকণমান শ্বপিং কৰোৱালোঁ আৰু যি নাই বোলো সকলোবোৰ লৈ লোৱা সেইবুলি ক'লোঁ। তাৰপিছত আৰু কিবা অকণমান খালোঁ, খাই বৈ আৰু আহি দিলোঁ আৰু। গধূলিলৈকে আকৌ থাকিবলৈও বেয়া নহয়, আজিকালি যিহে মানুহৰ কথা, ভাল গ'লেও বেয়াটোৱে ওলায়। আৰু লোকৰ ঘৰৰ ছোৱালীজনী এনেকৈ দেৰিলৈকে বাহিৰত উলিয়াই ফুৰাটো
মানে এনেকুৱা কথাও নহয় ন, তাইৰো মাক বাপেকে চিন্তা কৰি থাকিব পাৰে। সেইকাৰণে সন্ধিয়া হোৱা আগে আগে আৰু তাইক ঘৰত থৈ আহিলোঁ। মই গুচি আহিলোঁ আৰু ঘৰলৈ। অঁ হয় নেকি? পিছে মোৰ কাৰণে কি আনিলি দাদা? কিবা এটা আনিলিনে মোলৈ? অঁ, তোলৈ সেই চাওমিন লৈ আহিছোঁ নহয়, হাক্কা নুডলছ। তই যে খাই ভাল পাওঁ, সেয়া পেকিং কৰাই লৈ আহিছোঁ। এই পাকঘৰতে থৈ আহিছোঁ মই। আৰু কাপোৰ কানি কি মোলৈ একো নল'লি নেকি তই? কাপোৰ মানে সেই লোৱাই নহ'ল ভণ্টি। সেই হ'ব দে, তোক মই আকৌ লৈ যাম নহয়। লৈ গ'লে মানে তই যি মন যায় তই তাকে লৈ ল'বি, হ'বনে? অঁ এতিয়াই এনেকুৱা মানে নবৌক পাই পেলাই মোক পাহৰি গ'লি। এতিয়ালৈকে নবৌ হোৱাই নাই, হ'বহে নবৌ। এই ভনীয়লৈ একোটা আনিব নোৱাৰিলি হা? ইমান ডাঙৰ শ্বপিং মলখনৰ পৰা শ্বপিং কৰাই দিছ, মোলৈ হ'লে একোটা ল'বলৈ মনত নপৰে তোৰ। হ'ব দে গম পালোঁ। এতিয়াই চিনি পালোঁ আৰু তোক। পিছত গৈ কি কৰিবি এতিয়াই গম পালোঁ মই। ভণ্টি এনেকৈনো কিয় কৈছোঁ বাৰু? তোক দেখোন মই শ্বপিং কৰোৱাই থাকোঁ। তাই আজি বাৰ্থডে কাৰণে তাইক লৈ গ'লোঁ আৰু। হ'ব দে, একো নহয়, তোক মই আকৌ লৈ যাম এদিন আৰু। হ'ব দেচোন ভণ্টি, এতিয়া এইবোৰ কথাত লাগি নাথাকিবি। যা, চাওমিনটো আনিছোঁ নহয়, খাই লগে যা, নহ'লে ঠাণ্ডাই হৈ যাবগৈ। হ'ব আৰু দে, কিনো লাগি থাকিম আৰু তোৰ লগত মই। পিছে দাদা, আজি কিন্তু তই মোক নবৌৰ ফটোখন দেখাবই লাগিব। ইমান দিন হ'ল ভাল পোৱা, আজিলৈকে মোক ফটোখন দেখুওৱা নাই তই। মই কি চাব নোৱাৰিম নেকি নবৌক হা? চাবি ৰ, একেবাৰে চাবি আৰু। বিয়া পাতি যেতিয়া আনিম তেতিয়াই চাই ল'বি আৰু। এতিয়াই চাব নালাগেচোন। অকণমান তই মানে হেৰি হৈ থাক আকৌ, এক্সাইটেড হৈ থাক আকৌ নবৌক চাবলৈ। পাই ইমান দিনৰ পৰা কৈ আছোঁ। আজি কথা পাতি থকা সেই 6 মাহ মানেই হ'ব হ'ল চাগে। ইমান দিনৰ পৰা কৈ আছোঁ বোলো দেখাবিচোন দেখাবি। নাই নেদেখাই। দেখা না দাদা প্লিজ, আজি নবৌৰ বাৰ্থডে হয়। বাৰ্থডে বুলিকে দেখা মোক, প্লিজ দেখা না। নাই দেই, এতিয়াই নেদেখাওঁ মই। একেবাৰে যেতিয়া বিয়া পাতি নিম তেতিয়া চাবি। এতিয়া তই যাচোন, যা সোনকালে খাই লগে চাওমিনখিনি। দাদা প্লিজ দেখা না, ইমান দিনৰ পৰা কৈ আছোঁ দেখাবলৈ। তই কি দেখাব নোৱাৰ নেকি? ভণ্টি তই যে বৰ লাগি থাক দেই, একেটা কথাকে বৰ চেপেটা কৰি থাক পাই। যা, চাওমিন আনিছোঁ খাই লগে যা। ময়ো যাওঁ, মোৰ ভাগৰ লাগিছে। দাদা শুন না, শুনচোন। দাদা, নবৌক তই মোৰ পৰা যিমান লুকুৱালেও মই নবৌক অতি সোনকালে চাইহে এৰিম ৰ। কাকনো তই ইমান বিশ্ব সুন্দৰীক ভাল পাওঁ, দেখাবলৈ মৰিছে একেবাৰে। চাইহে এৰিম মই। ভাতকেইটা খাই আহিছোঁহে, এতিয়াই আম খাওঁ জানো? এতিয়াই খাব লাগে আকৌ আম, ৰ'দ দি থাকোঁতেই। আপুনি কি সেই গধূলি পৰত আম খাব নেকি? গধূলি পৰত আম খালে পেটটো সেই গেও উঠি লাগিব। ভাত খালে এতিয়া হজম হ'ল আৰু। আহক খাওঁগৈ এতিয়াই। ইমান আম খাওঁ লাগি আছে। আৰু টেঙা বস্তুটো আকৌ অকলে খাবলৈও মন নাযায় পাই। লগ চগ হ'লে মানে খাই ভাল লাগে। মই সেই অকলে আছোঁ কাৰণে একদিন খোৱাই নাই। আমাৰ ঘৰত যিখন আম লাগিছে নহয়, মই সেইকাৰণে বোলো আপোনাকে বোলো মাতি আনোগৈ। সেই বুলি মাতিবলৈ গ'লোঁ আকৌ। আহক খাওঁগৈ আহক। হয় বাৰু, টেঙা জাতীয় বস্তুটো সেই অকলে খাই ভাল নালাগে। বৈ পিছে বৈ। আহক। পিংকি, বহুত দিনৰ মই দেখিছোঁ আই। ক'ত যা তই? চুলি তুলি ৰং চং কৰি বা ড্ৰেছ পোছাকত বৰ বেলেগ পিন্ধ আকৌ আজিকালি তই দেই। হেই ৰেণুবাই, আপুনি যে কি কথাবোৰ কয় নহয়। চুলি তুলি ৰং কৰি থাকক, মোৰ ভাল লাগে ৰং কৰি। ড্ৰেছ পোছাক পিন্ধিব লাগে, আজিকালি মানুহ ষ্টেণ্ডাৰ্ড থাকিব লাগে, তেতিয়াহে ভাল লাগে। আৰু ষ্টেণ্ডাৰ্ড থাকিলে মানুহে চবৰ পাত্তা পায়, গম পায় নাই আপুনি? এইবোৰ আপোনাৰ নিচিনা এনেকুৱা চুইজাৰ চুৰ্ণি লোৱা মানুহ মই নহয়। এইবোৰ ল'লে মানে ক'তো পাত্তাই নাপায়। সেইকাৰণে মোৰ ভাল লাগিছে কাৰণে মই পিন্ধিছোঁ আৰু। কি যে কথাবোৰ কয় নহয় ৰেণুবাই। কৈছোঁহে তোক পাই, ক'বই নোৱাৰি। তোক যে কথাবোৰ কেলে কওঁ নহয় মই, সঁচাকৈ দেই। যা আই ক'লে ওলাই আহিছিলি যা। তোক আৰু কথা কয় নেকি কোনোবাই? নক'ব। মোক যি কথা ক'লে মানে মই বহুত বেয়া পাওঁ। দেখিলি তাই মোক দেখিলি? লাও পাত কচু পাতো কথা এষাৰ ক'লে মানে উল্টাই নোকোৱাকৈ নাথাকে তাই তেজ খাটিয়ে। এইজনী কথা গোটেই গাঁৱৰ মানুহে গম পায়। এইজনীকতো মই নামাতোৱেই। আপোনাৰনো কি দৰকাৰ মাতিবলৈ তাইক? এতিয়া লাজ পালে নহয় আপুনি। তাইক মাতে নেকি কোনোবাই হা? বজৰুৱাজনী। সঁচাকৈ দেই, কেলে যে নহয় মই বাটৰ কচু গাত ঘঁহি লওঁ মানে। কিন্তু ড্ৰেছ পোছাক দেখিছ নাই তাই ক'ৰবাত চাগে আকৌ বেলেগ পতালা নেকি ঠিক নাই। এইকেইদিন অকণমান বেছি ষ্টাইলত থকা দেখিছোঁ। তাই কামেই সেইটো আৰু 30 দিনত 30টা ল'ৰা পতাব, পইচা খাব, উধাই মুধাই দামী বস্তুবোৰ ল'ব আৰু পিন্ধি গোটেই গাঁৱত ফ্লেক্স মাৰি ফুৰিব। তাই মাকে একো নকয় নেকি পাই? জানো দেই কেনেকুৱা মাক এইবোৰ। আমাৰ বোৰে দেখোন অকণমান বেলেগ কিবা বস্তু এটা ল'লে দেখোন সুধিব ক'ত পালে কি পালে কোনে দিলে, চব ডিটেইলছ লাগে আমাৰবোৰক দেখোন। সিহঁতৰ মাকে নিবিচাৰে নেকি এইবোৰ? ক'ব নোৱাৰোঁ দেই। নাজানো আৰু পাই কেনেকৈ চলি থাকে। ল'ৰাবোৰকো ভাল বুৰ্বক বনাব পাৰে আকৌ তাই দেই। এতিয়া যোনটো পতাইছে বৰ ধনী ঘৰ যেন পতাইছে যেন পাইছোঁ। কাপোৰ কানিবোৰ দেখিলে কয় নহয় বহুত দামী গিফ্ট দিছে হ'ব তাইক। নাজানো আৰু। ব'লক ৰেণুবাই, এইজনী কথা পাতি থাকিলে মানে আমাৰ গোটেই দিনটো লাগিব আজি, শেষেই নহ'ব এইজনী কথা পাতি থাকিলে মানে। ব'লক আমি আম খাওঁগৈ। আহ। এই অদৰকাৰীজনী কথা পাতি একো লাভ নাই। তাই যিমানহে মানুহক ঠগিছে নহয়, তাই নিজে এদিন ঠগ খাব গম পোৱা নাই। এনেকুৱা বেয়াকৈ ঠগ খাব নহয়, সেই জীৱনত আৰু এইবোৰ কাম কৰিবলৈ তাই কেতিয়াও সাহস নকৰিব আৰু। যাওঁ ব'লক।